আসসালামু আলাইকুম। আপোনালোকক এটা কথা দুখেৰে জনাব বিচাৰিছোঁ। সাধাৰণতে সৰু সৰু যি কণ কণ ল'ৰা ছোৱালী থাকে, বাচ্চা থাকে, যি চাইল্ড থাকে, এই চাইল্ডবিলাকৰ অসুখ হ'লে, বাচ্চাবিলাকৰ বেমাৰ কিবা শাৰীৰিক অসুবিধা লাগে বা বেমাৰ হ'লে মাক বাপেকে আনকি ঘৰৰ সকলোৱে মানে পাগলৰ নিচিনা হৈ যায়। এইটো সাধাৰণতে এইটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য। কিয়নো ডাঙৰ মানুহ এজনৰ অসুখ বিসুখ হ'লে তথাপিও অলপ মানে চাৱা চিতা কৰিব পাৰে, দেৰি কৰিব পাৰে, কিন্তু সৰু সৰু বাচ্চাবিলাকৰ বেমাৰ হ'লে আনকি গাঁৱৰ যিবোৰ সৰু সৰু ফাৰ্মাচী আছে বা ডিফান ফাৰ্মাচিষ্ট, ষ্টাৰ ফাৰ্মাচিষ্ট বা সাধাৰণ MBBS আছে, সিহঁতক নেদেখায়। কিয় কাৰণে সকলোৰে টকা যায়, যাওক মোৰ এটাই ল'ৰা, মোৰ এটাই ছোৱালী, মোৰ সৰু বাচ্চা, লগে লগে চাইল্ড স্পেচিয়েলিষ্ট দেখাবলৈ যায়। তাতে যদি সেই চাইল্ড স্পেচিয়েলিষ্টজন যদি এজন ইছলামিক ধৰ্মগুৰু হয় বা যিকোনো ধৰ্মৰ ধৰ্মগুৰু হয়, এজন স্কলাৰ হয়, এজন সাধুই হওক, সাধু সন্ত বা আপোনাৰ মৌলানা মুফতি বা হাফিজ হয়, তেনেহ'লে তাৰ ক্ষেত্ৰত আৰু বেছি প্ৰযোজ্য, মানুহে আৰু বেছি বিশ্বাস কৰে। তেনেকৈ হৈছে আমাৰ কলগাছিয়া প্ৰাক্তন মানে বৰপেটা মহামাৰী চিকিৎসালয়ত প্ৰাক্তন যি শিশু ৰোগ বিশেষজ্ঞ আছিল ডক্টৰ হাফিজুৰ ৰহমান, তেখেতক মোৰ ঘৰৰ মোৰ নাতিনী এজনৰ বেমাৰৰ কাৰণে 18/9/2025 তাৰিখত তেখেতক সন্ধিয়াতে দেখাব গৈছিল কলকাতা চিভিল হস্পিটেল আৰু বৰপেটা চিভিল হস্পিটেলৰ যি কোৱাৰ্টাৰত। সেই কোৱাৰ্টাৰত এনেকৈ জটিল বেমাৰ, তাতে কোৱাৰ্টাৰত দেখুওৱা যোৱাৰ পিছত তেখেতৰ প্ৰেছক্ৰিপশ্যন চাই কেনে মোৰ পশ্চিমবংগৰ কলিকাতাৰ যি গণশিল্পী আছে নাচিকাতা দাদাৰ এটা গান মনত পৰিছে। গানটো হ'ল, ও ডাক্তার তুমি তো ভগবান নয়, ডাক্তার হলো কষাই, ডাক্তারে জব করে চেম্বারের ভিতরে, কষায়ে জব করে দিবালোকে। এইখিনি পাৰ্থক্য। বাকী আজিকালি মানে কি সেই নাচিকাতা দাদাৰ যি গান আছে, এই গানৰ মানে অৰ্থ আৰু ডক্টৰ হাফিজ চাহাবৰ মানে প্ৰেছক্ৰিপশ্যন একেই। এইখন হ'ল তেখেতৰ দেখুওৱা প্ৰেছক্ৰিপশ্যন হয়। প্ৰেছক্ৰিপশ্যনখন আপোনালোকে যি কোনোবা মানুহৰ মানে সাধাৰণতে একাডেমিক কেৰিয়াৰ তেখেতে বহুত হ'ব পাৰে বা চিভিল হিচাপত তেখেতে এজন IAS অফিচাৰ হ'ব পাৰে বা বেলেগ হ'ব পাৰে, কিন্তু স্বাস্থ্য বিজ্ঞানত বা বিশেষ কৰি মেডিচিনৰ ওপৰত জ্ঞান নথকাবিলাকে ধৰিব নোৱাৰিব সাধাৰণতে। এই যিটো ইপকেল D3 বুলি যিটো ঔষধ লিখিছে, ইয়াৰে ব্ৰাণ্ড কোম্পানী জুবিন দাস আছে, ভিটানোভা D3 বেলেগ বেলেগ আছে, সেইবোৰৰ MRP আছে 120 মেক্সিমাম ব্ৰাণ্ড কোম্পানীবিলাকৰ, আৰু ইয়াতে আছে 149। এইটো কমপ্লিট এটা আপোনাৰ ফুড প্ৰডাক্ট হয়, কোনো মানে ইয়াৰে ঔষধৰ একো মানদণ্ড নাই। এইটো সাধাৰণতে বজাৰ মূল্য আছে 15 টকা, 10+ টেক্স আৰু লগতে ট্ৰান্সপৰ্টেশ্যন 15 টকা ইয়াৰ মেক্সিমাম কষ্টিং। আৰু এইটো দিছে জাইম টাচ বুলি এটা জাইম দিছে। এই জাইমৰো ভেলু আছে আপোনাৰ 15 টকা, সৰ্বোচ্চ 15 টকা ইয়াৰ দাম। আৰু কলিজেন ইয়াৰে আছে 15-20 টকা। এইটো হ'ল সাধাৰণতে কলিজা বুলি যি আপোনাৰ ব্ৰাণ্ড কোম্পানী DWD থাকে বা বিভিন্ন কোম্পানী থাকে, ভাল ভাল ব্ৰাণ্ড থাকে ইয়াৰে, ভাল ৰিপৰ্টেড কোম্পানী, যিখিনি আপোনাৰ যিবোৰ ৰিচাৰ্চেবল কোম্পানী আছে সিহঁতৰ ঔষধ থাকে। সেইবোৰৰ ঔষধকৈ এইবোৰৰ মানে মূল্য বেছি থাকে লিখা। আৰু কটিমাজল গ্ৰুপৰ যিটো কম্পজিশ্যনৰ যিটো ঔষধ পাউডাৰ দিছে, এই পাউডাৰটো মানে একো কামৰে পাউডাৰ নহয়। এইবোৰ সাধাৰণতে কেণ্ডিড পাউডাৰটোহে মানে ব্ৰাণ্ড। আনকি মই ব্ৰাণ্ড বুলি নকওঁ কোনো এটা কোম্পানীৰে, মই একেবাৰে ক'ব নিবিচাৰোঁ, যিহেতু তেখেতৰ মাৰ্কেটিং কৰা হ'ব। যিকোনো ব্ৰাণ্ড কোম্পানীৰ মানে ঔষধে সাধাৰণতে ৰিচাৰ্চেবল থাকে আৰু সেইখিনি ঔষধৰ এটা মূল্য নিৰ্ধাৰণ কৰা থাকে। আৰু এইবোৰৰ গোটেইখিনি ঔষধৰ হ'ল আপোনাৰ হাই MRP, ডক্টৰে ইয়াৰ পৰা 40% কমিশ্যন লয়, আৰু গোটেইখিনি ঔষধৰ মূল্য আছে আপোনাৰ 50 টকা আৰু 30 টকা, 80 টকাৰ ভিতৰত গোটেইখিনি ঔষধৰ মূল্য। ইফালে আমি এজন ডক্টৰ সাধাৰণ যদি দুখীয়া মানুহ দেখাব যায়, 500 টকা এটা টমটম ভাড়া লাগে, যোৱা অহা কৰাতে 500 টকা ডক্টৰ ফিজ আৰু এই 670 টকাৰ ঔষধ, কিন্তু পিছত ৰোগীৰ ক্ষেত্ৰত গৈ কিনে জিৰো। সাধাৰণ দেৱহীখিনি আপোনাৰ হেৰাছমেণ্ট খায়, ঔষধতো কামেই নিদিয়ে, হেৰাছমেণ্ট খায়, আৰু কিছুমানৰ মানে এনেই লাহে লাহে ভাল পায়। মই সেইকাৰণে আপোনাৰ সামাজিক গণমাধ্যমৰ যোগেদি ডক্টৰ হাফিজ চাহাবক জনাব বিচাৰোঁ, আপুনি এজন ইছলামিক ধৰ্মগুৰু হৈ কেনে, আপুনি এজন হাফিজ মানুহ হৈ কেনে আপোনাৰ কিমান টকাৰ লোভ, আপোনাৰ ইমান টকা খকুৱা কিহৰ কাৰণে? আপোনাক কিমান টকা লাগে? আপোনাক কিমান সম্পত্তি লাগে? আপুনি দেহতত্বৰ বিষয়ে অলপ অধ্যয়ন কৰক, আপুনি আধ্যাত্মিকতাৰ বিষয়ে অলপ অধ্যয়ন কৰক। অকল আপুনি মেডিকেল ছায়েন্সৰ ওপৰতে অধ্যয়ন কৰি আহি কেনে টকাৰ পিছত লাগি আছে। আপুনি বাকীখিনিও অলপ চাওক, অৰ্থনৈতিক সামাজিক যিখিনি আছে গোটেইখিনি আপুনি চাওক, যে মানুহজন কেনেকুৱা ফেমিলিৰ পৰা আহে, ল'ৰা ছোৱালী লৈ কেনে
তাৰ কি ঔষধ দিব লাগে কি দিব নালাগে এটা আপুনি আমাতকৈ বেছি জ্ঞাত জানে, কিন্তু আমি মেডিকেল সায়েন্সৰ ষ্টুডেণ্ট নহয়। কিন্তু ষ্টুডেণ্ট নহ'লেও মই আপোনাৰ সামাজিক গণমাধ্যমৰ যোগেদি জনাব বিচাৰিছোঁ, মই এজন আপোনাৰ মেডিচিন হ'লচেলাৰ হয়। এজন মেডিচিন হ'লচেলাৰে মানে মেডিচিনৰ প্ৰতি অগাধ নলেজ থাকেতো সব মেডিচিনৰ হ'লচেলাৰবিলাকে গম পায়। কিয় কাৰণে আমি জেনেৰিক বিক্ৰী কৰিলে যেনেকুৱা প্ৰফিট আমাৰ জেনুইন বিক্ৰী কৰিলে সেনেকুৱাই প্ৰফিট 10 to 7%। ইয়াৰ মাজতে আমি ব্যৱসায় কৰিব লগা হয়। এইটো আমাৰ মানে কি একদম মানে আপোনাৰ সফ্টৱেৰ সেনেকুৱা ছেটিং থাকে। কিন্তু আৰু মই কলকাতাৰ স্থানীয় যি ফাৰ্মাচীবিলাক আছে ফাৰ্মাচীবিলাকে আহ্বান জনাওঁ, আপোনালোকে এনেকৈ যি ঔষধ নেকি কোনো কামেই নাই, গংগাজল বুলি ক'ব পাৰি এইখিনি, নদীৰ পানী গংগাজল, এই গংগাজলখিনি বিক্ৰী কৰাৰ দূৰত্ব থাকক। আপোনালোকে এনেকুৱা ঔষধ লিখে প্ৰতিটো ডক্টৰৰ প্ৰেছক্ৰিপশ্যন বয়কট কৰক আৰু প্ৰতিটো প্ৰেছক্ৰিপশ্যনত ডক্টৰক কৈ দুখী সাধাৰণ মানুহখিনি বুজাই দিয়ক এইবোৰ ঔষধৰ কোনো কাম নাই, আপোনালোকে ব্ৰাণ্ডেড যিকোনো ব্ৰাণ্ড এনি ব্ৰাণ্ডৰ ঔষধ অল্টাৰনেট লৈ আহক আৰু দৰকাৰ হ'লে এনেকুৱা ডক্টৰক আপোনালোকে ব্যৱহাৰ পৰা বিৰত থাকক। মই আকৌ সংবাদ মাধ্যমৰ যোগেদি গোটেই জনসাধাৰণক সাধাৰণতে অভিভাৱকসকলক জনাব বিচাৰিছোঁ, আপোনালোকে মিহিৰ কুমাৰ ভূঞা হওক বৰপেটা ৰোডৰ হাফিজ ৰচিদি হওক, দুয়োজনে প্ৰেছক্ৰিপশ্যন আমাৰ হাতত মজুত আছে। আনকি আমিও আৰু বহুত প্ৰেছক্ৰিপশ্যন আৰু বহুত বস্তুখিনি মানে ইয়াৰে যিখিনি তথ্য প্ৰমাণ যোগাৰ কৰি অচিৰেই দুৰ্গা পূজাৰ পিছত মানে সংবাদমেলৰ আয়োজন কৰিম, কৰি এই ভণ্ড ডক্টৰবিলাকৰ এই টকা খপোৱা ডক্টৰবিলাকৰ মুখা খুলিবলৈ প্ৰস্তুত হৈ আছোঁ আৰু আপোনালোকেও এনেকুৱা ডক্টৰৰ পৰা দেখাৰ পৰা বিৰত থাকে বুলি আহ্বান জনালোঁ। আৰু অনাগত দিনত যদি অকল এইটো নহয়, আমি মানাজবাৰী বিকাশ মঞ্চৰ ফালৰ পৰা গোটেই ৰুৰেল অঞ্চলৰ যিমান ডক্টৰ আছে খকুৱা ডক্টৰবিলাক, বিশেষ কৰি আমাৰ মাইনৰিটি মুছলিম ডক্টৰখিনি বেছি খকুৱা হয়, সকলোৰে ওপৰত আমি নাকি লগাম। মানাজবাৰী বিকাশ মঞ্চৰ ফালে স্পেচিয়েল অপাৰেশ্যন চলাম। সিহঁতৰ এশৰ প্ৰেছক্ৰিপশ্যনৰ ওপৰত মানে একোখন মানে আপোনাৰ তদন্ত কৰি ইহঁতৰ অভিজ্ঞ ডক্টৰ দি আৰু গোটেই বস্তুখিনি লেব টেষ্ট কৰি হ'লেও মানে ইহঁতৰ ওপৰত আমি নাকি লগাম। এইখিনি কৈ ধন্যবাদ। আপোনালোকে সকলোকে সুস্বাস্থ্য কামনা কৰি মোৰ আজিৰ কথাখিনি আগবঢ়ালোঁ।